অসমমালা আঁচনিৰ অধীনত যিটো ৰাস্তা চলি আছে ইয়াত যিহেতু হেৰি হৈছে কিন্তু আজিলৈকে পইচা পাতি দিয়া নাই আৰু কামো তেনেকৈ আগবঢ়া নাই আৰু দলঙৰ কামো আগবঢ়া নাই আৰু নবঢ়াৰ কাৰণত আজি ৰাইজে সমস্যাত পৰিছে। এই চাৰবোৰটো ছিগি গৈছে আৰু আমাৰ ল'ৰা ছোৱালী যোৱা অসুবিধা আছে, যাতায়াতৰ ব্যৱস্থা মানে ব্যাঘাত জন্মিছে। গতিকে এইখিনি যেন সুচাৰুৰূপে আমাক কৰি দিয়ে আৰু আমাৰ পাবলগীয়া প্ৰাপ্য ধনখিনি ৰাইজক মোকলাই দিয়ে। কেতিয়া পানী অহাৰ লগে লগে মাথাউৰিটো আপোনাৰ নিম্নমানৰ হোৱাৰ কাৰণত যোৱা বছৰে মাথাউৰিটো ছিগি ছিন্ন ভিন্ন দিলে। গতিকে আমি মাথাউৰিটো যাতে হয় তাৰ কাৰণে আমি বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ। মাথাউৰি পানী বাগৰি ছিঙি আহিছে, যোৱাবাৰ ছিঙিলে, সেইটো বিধায়কে চাই গ'লি। এতিয়া ঘৰত আপোনাৰ গোহালি তল গৈছে, বাৰী চব্জি তল গৈছে, পুখুৰী কোনোমতে মানে ৰক্ষা পৰিছে। আমিতো ধৰক কৰ্ম কৰি খোৱা মানুহ, আমি তাৰ ওপৰত ডিপেণ্ড কৰোঁ আৰু আমাৰ অন্য ব্যৱস্থা নাই। আমাৰ সেইখিনি ধ্বংস হ'লে আমি চলিম কেনেকৈ? অসমমালা আঁচনিৰ অধীনত যিটো ৰাস্তা চলি আছে ইয়াত যিহেতু হেৰি হৈছে কিন্তু আজিলৈকে পইচা পাতি দিয়া নাই আৰু কামো তেনেকৈ আগবঢ়া নাই আৰু দলঙৰ কামো আগবঢ়া নাই আৰু নবঢ়াৰ কাৰণত আজি ৰাইজে সমস্যাত পৰিছে। এই চাৰবোৰটো ছিগি গৈছে আৰু আমাৰ ল'ৰা ছোৱালী যোৱা অসুবিধা আছে, যাতায়াতৰ ব্যৱস্থা মানে ব্যাঘাত জন্মিছে। গতিকে এইখিনি যেন সুচাৰুৰূপে আমাক কৰি দিয়ে আৰু আমাৰ পাবলগীয়া প্ৰাপ্য ধনখিনি ৰাইজক মোকলাই দিয়ে। কেতিয়া পানী অহাৰ লগে লগে মাথাউৰিটো আপোনাৰ নিম্নমানৰ হোৱাৰ কাৰণত যোৱা বছৰে মাথাউৰিটো ছিগি ছিন্ন ভিন্ন দিলে। গতিকে আমি মাথাউৰিটো যাতে হয় তাৰ কাৰণে আমি বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ। মাথাউৰি পানী বাগৰি ছিঙি আহিছে, যোৱাবাৰ ছিঙিলে, সেইটো বিধায়কে চাই গ'লি। এতিয়া ঘৰত আপোনাৰ গোহালি তল গৈছে, বাৰী চব্জি তল গৈছে, পুখুৰী কোনোমতে মানে ৰক্ষা পৰিছে। আমিতো ধৰক কৰ্ম কৰি খোৱা মানুহ, আমি তাৰ ওপৰত ডিপেণ্ড কৰোঁ আৰু আমাৰ অন্য ব্যৱস্থা নাই। আমাৰ সেইখিনি ধ্বংস হ'লে আমি চলিম কেনেকৈ?